মাৰ্ঘেৰিটা চিকিৎসকৰ ফাঁচীৰ দাবীত আকচুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। চিকিৎসকৰ কাণ্ডক লৈ আজিও উত্তাল হৈ আছে মাৰ্ঘেৰিটা। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি অভিযুক্ত চিকিৎসক ডক্টৰ চেলিক্স আলমৰ ফাঁচীৰ দাবীত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে চিকিৎসক ডক্টৰ চেলিক্স আলমে এগৰাকী হিন্দু যুৱতীক প্ৰলোভন ভয় ভাবুকিৰে দীৰ্ঘদিনে শাৰীৰিক সম্পৰ্কৰ লগতে গো মাংস ভক্ষণ তথা ধৰ্মান্তকৰণৰ চেষ্টা চলোৱা বুলি এগৰাকী ভুক্তভোগী যুৱতীয়ে অভিযোগ উত্থাপিত কৰিছিল। ভুক্তভোগী যুৱতীগৰাকী আনকি চিকিৎসক ডাক্তৰ চেলিক্স আলমে নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই অশ্লীল ভিডিঅ' কৰি ব্লেকমেইলিং কৰা বুলিও চিকিৎসকগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। যুৱতীগৰাকীৰ এই অভিযোগৰ পিছতে শনিবাৰে মাৰ্ঘেৰিটা FRU চিকিৎসালয়ৰ চৌহদত এক উত্তপ্ত পৰিৱেশৰ উদ্ভৱ হৈছিল। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লগতে স্থানীয় উত্তেজিত ৰাইজে মাৰ্ঘেৰিটা FRU চিকিৎসালয়ৰ চিকিৎসক ডক্টৰ চেলিক্স আলমক চিকিৎসালয়ৰ চৌহদৰ বাহিৰতে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল। উত্তেজিত ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত চিকিৎসক ডক্টৰ চেলিক্স আলম বৰ্তমানেও চিকিৎসাধীন বুলি জানিব পৰা গৈছে। অভিযুক্ত চিকিৎসক ডাক্তৰ চেলিক্স আলমৰ ফাঁচীৰ দাবীত ৰূপায়ণ কৰা দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সদস্যসহ প্ৰায় ৩ শতাধিক স্থানীয় লোকে অংশগ্ৰহণ কৰে। প্ৰতিবাদী সকলে হাতে হাতে প্লে কাৰ্ড লৈ উত্তাল কৰি তোলে মাৰ্ঘেৰিটা সমজিল্লা কাৰ্যালয়ৰ সন্মুখভাগ। অভিযুক্ত চিকিৎসক ডক্টৰ চেলিক্স আলমক ফাঁচী নিদিয়া পৰ্যন্ত গোৰ্খা ছাত্ৰ সন্থা শান্ত নহয় বুলি আজি প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি হুংকাৰ প্ৰদান কৰে। মাৰ্ঘেৰিটাৰ পৰা কিখন লালুঙৰ ৰিপৰ্ট টাইম 60 অসম। নিকেতন করা ডক্টর সেলিম আলম মুর্দাবাদ 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 এর উপর অত্যাচার করা ডক্টর সেলিম আলম মুর্দাবাদ 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 তার হনিলা 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 এর উপর অত্যাচার করা ডক্টর সেলিম আলম ফাঁসি দিও ফাঁসি দিও ফাঁসি দিও এর উপর অত্যাচার করা ডক্টর সেলিম আলম ফাঁসি দিও ফাঁসি দিও ফাঁসি দিও we want justice 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 we want justice 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 সেলিম আলম ফাঁসি দিও ফাঁসি আমার হক মানিবই লাগিব আমার দাবি মানিবই লাগিব ইনসাফ জিন্দাবাদ 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 অবগমকা ছাত্ররা জিন্দাবাদ 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 নারী হক জিন্দাবাদ 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 অবগমকা ছাত্ররা জিন্দাবাদ 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 নারী হক জিন্দাবাদ 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 আমার এই চৈতন্যে দানৱৰূপী চিকিৎসক চেলিক্স আলম ডাঙৰীয়াই তেখেতে ইমান নিকৃষ্ট মানসিকতা থকাৰ পাছত আমাৰ যি গোৰ্খা যুৱতী তেখেতক হাৰাশাস্তি কৰি গো মাংস দৰে ভক্ষণ কৰাই তেখেতক ধৰ্ষণ কৰিলে। সেই ধৰ্ষণৰ প্ৰতিবাদত আজি সেই ডক্টৰ চেলিম তথা দানৱৰূপী চেলিমক আমি ফাঁচীৰ দাবীত আজি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰাখিছোঁ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ গোৰ্খা আঞ্চলিক সমিতি আছে সহযোগত। আৰু আমাৰ এটাই দাবী চৰকাৰ তথা প্ৰশাসনক যি দানৱৰূপী ডক্টৰ চেলিক্স আহমেদ আলম ডাঙৰীয়া আছে তেখেতক অতি শীঘ্ৰে তেখেতক ফাঁচীৰ কাঠত ওলমাব লাগে, যাতে অনাগত দিনত এনে ধৰণৰ ঘটনা আৰু তালিবানী যি ঘটনা ঘটালে এই তালিবানত আমি শুনিছিলোঁ, কিন্তু আজি আমি প্ৰত্যেক চকুৰে আমি দেখিব পাইছোঁ যে মাৰ্ঘেৰিটাত এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটিছে। বিভিন্ন সময়ত তেখেতৰ ওপৰত যি অভিযোগবোৰ আছে আজি কিন্তু এই প্ৰমাণ হৈছে। সেই গতিকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে দাবী জনাইছে যে অনতিপলমে চৰকাৰ তথা প্ৰশাসনে এই ডক্টৰ চেলিম আলমক ফাঁসির কাঠত ওলমাৰ লগে লগে যি ভুক্তভোগী পৰিয়াল আছে পৰিয়ালবৰ্গক এককালীন চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে, অন্যথা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকে। ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। আৰু লগে লগে ইয়াতে আৰু এষাৰ ক'ব গৈছোঁ, যি ঘটনা সেইদিনা সংঘটিত কৰিলে তাৰ পাছত আমাৰ যি ল'ৰাবোৰক বা আমাৰ যি হতিতসকলক তেওঁলোকে FIR ৰুজু কৰিছে, কিন্তু এই FIRখন তেওঁলোকে যদি উঠাই নলয় কিন্তু ইয়াতকৈ ভয়ংকৰ কিন্তু আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। সেইবাবে আমি ক'ব বিচাৰোঁ যে অসম চৰকাৰ তথা
সীমান্তৰ যি নিকৃষ্ট কাণ্ডবোৰ হৈছে তালিবানীৰ তেওঁ মানসিক বিকাৰগ্ৰস্ত মানুহৰ দৰে যি কাণ্ড কৰিছে কিন্তু ইয়াক কিন্তু আমি কোনো পৰ্যায়ে সহজভাৱে মানি ল'ব নোৱাৰোঁ। সেই গতিকে আমি ইয়াৰ পৰা আহ্বান জনাব পাৰিছোঁ মুছলিম সমাজৰ পৰা যি বৰ্জন কাৰ্যসূচী ল'লে ইয়াক আজি এই চেগতে মাৰ্ঘেৰিটা মুছলিম সমাজকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেখেতলোকে সাহস দেখুৱালে যে কোনো জাতি ধৰ্ম নাই, কোনো বৰ্ণ ভাষা নাই, যে তেওঁলোকে কোনো কালপিতে হয়। সেই গতিকে মই মুছলিম সমাজকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ যোগেদি মই আহ্বান কৰিব বিচাৰিছোঁ যে ডক্টৰ চেলিক্স আলম তেখেতে যোনটো জঘন্য অপৰাধ কৰিছে, এজনী উঠি অহা নৱপ্ৰজন্মৰ ছোৱালীক ভুৱা প্ৰতিশ্ৰুতি ভুৱা প্ৰলোভন দি তাইক চৰকাৰী চাকৰি নিযুক্তি দিম বুলি কিনে চিভিল হস্পিটেলত তাইক পাৰ্চনেল PA হিচাপে কৰ্মৰত কৰাই থকা অৱস্থাতে ডক্টৰ চেলিক্স আলমে এই যুৱতীজনীক নিচাযুক্ত দ্ৰব্য খুৱাই মেলি ধৰ্ষণ কৰি তাইৰ পাৰ্চনেল ভিডিঅ' বনাই মেলি তাইক মানে বাউণ্ড কৰিছে যে গৌ মাংস ভক্ষণ কৰিবৰ কাৰণে, তাইক ধৰ্ম পৰিৱৰ্তন কৰিবৰ কাৰণে, ইছলাম ধৰ্ম অপনাবৰ কাৰণে তাইক মানে বাউণ্ড কৰিছে। সেই যোনটো কৃতিক কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই কিন্তু হাতত হাত বান্ধি আমি নাথাকোঁ বুলি আমি সকীয়াই দিছোঁ। সেই মানসিকতাক আমি সকীয়াই দিব বিচাৰোঁ, যি মানসিকতাই হিন্দু আমাৰ জীয়ৰী ছোৱালী বোৱাৰী, আমাৰ গোৰ্খা জীয়ৰী ছোৱালী বোৱাৰীক যদি ধৰ্ষণ কৰিব বিচাৰে, অন্যত দিনক বা ইউজ কৰি কিনে বেয়া পথত লৈ যাব বিচাৰে, তেখেতসকলক এই মানসিকতাক আমি ধিক্ষাৰ দিব বিচাৰিছোঁ আৰু আমি তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ। আৰু আমি চৰকাৰক নিবেদন কৰি আছোঁ যে অতি শীঘ্ৰে অনতিপলমে ডক্টৰ চেলিক্স আলমক গ্ৰেপ্তাৰ কৰে আৰু তাক উপযুক্ত শাস্তি প্ৰদান কৰে, তাক ৰেপ কেছত শাস্তি প্ৰদান কৰিব লাগিব আৰু বিভিন্ন ধাৰা অন্তৰ্মধ্যে তাক ধৰি মেলি তাক জেল হাজতত প্ৰেৰণ কৰিব লাগে বুলি আমাৰ দাবী। আৰু আমি অসম চৰকাৰৰ মান্যবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা ৰিকুৱেষ্ট কৰিছোঁ যেন তেখেতেও এটা নিদৰ্শন দাঙি ধৰে, এটা এক্সাম্পল ছেটআপ কৰে, যেনেকৈ আমাৰ উত্তৰ প্ৰদেশৰ CM যোগী ডাঙৰীয়াই কৰিছে। যেনেকৈ আজি যিবিলাক কালপিতক তেখেতসকলে বুলডোজাৰ চলাই কিনে তেখেতৰ ঘৰৰ আৱাস ভাঙি দিছে আৰু জেল হাজতত পঠাইছে, যদি পলাইছে তেনেহ'লে তেখেতৰ বিৰুদ্ধে ব্যৱস্থা গুলি মাৰিছে, তেনেকৈ কৰি কিনে আমিও বিচাৰিছে আমাৰ CM ডাঙৰীয়া এটা উদাহৰণ দাঙি ধৰিব লাগে আৰু চিৰকাললৈকে আমাৰ অসমৰ CMৰ নাম সদায় জিলিকি থাকিব বুলি আমি কামনা কৰোঁ। আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা এটা প্ৰতিশ্ৰুতি, যেতিয়ালৈকে কিন্তু চেলিক্স আলমৰ নিচিনা দানৱৰূপীক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আমাৰ এই ধাৰাবাহিক আন্দোলন চলি থাকিব। আৰু যদি ইয়াতে যদি আমাক বাধা বিঘিনি কৰে, আমি পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হৈ যাম। তাৰ কিন্তু সম্পূৰ্ণ জগৰীয়া স্থানীয় প্ৰশাসন হ'ব।